Hello everyone, পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছো। खुलुमबाय बयनिसिमबो आंनि गुबुन मोनसे भिडिअ नोंथांमोनखौ बयखौबो अननाय आरो बावहरनाय थाबाय। आं बिजेता बर'। दिनैनि भिडिअखौ आङो एसामिस लेंगुवेजावनो स्टार्ट खालामगोन मानोना आंनि स्टुडेन्टफोराबो गुबुन हारिनि बांसिन दङ बेनिखायनो। আজি মই বনাবলৈ গৈ আছো ৱেডিং কেক। চিনাকি ভণ্টি এজনীৰ গ্ৰুম সাইড ৰিসেপশন পাৰ্টি আছিলে তাৰ বাবে মোক 5.5 কেজি এটা কেকৰ অৰ্ডাৰ দিছিলে তাৰ বাবে গুটেখিনি প্ৰিপাৰেচন কৰি থকা হৈছে লগতে মোৰ কেক বনোৱা টেকনিকটো আপোনালোকৰ লগত শেয়াৰ কৰি যাওঁ বুলি ভিডিঅটো আপোনালোকৰ মাজলৈ আগবঢ়ালো আশা কৰোঁ আপোনালোকে ভিডিঅটি ভাল পাব স্টেপ বাই স্টেপ লেয়াৰিং কৰি লৈ উঠাৰ পিছত ক্ৰাম্বছ কোটিং কৰি লোৱা হৈছে হুইপ ক্ৰীমৰ সৈতে তাৰ পিছত সেকেন্ড স্টেপত গুটি কেকটো ক্লিন কৰি লোৱা হৈছে কেকটো 2 টিয়াৰ কেক আছিলে পাৰ টিয়াৰ 6 to 7 ইঞ্চ কৈ যেহেতু কেকটো ওজন থকা কেক আছিলে সেইবাবে মই প্ৰথম স্টেপটো বৰ্ডত কৰি লৈছো তাৰ পিছত সেকেন্ড স্টেপটো ডাইৰেক্ট টাৰ্ন টেবলত কৰি পিনে পিছত পেলেট টাইপৰ লগত উঠাই দিছো ইয়াত মই ড্ৰাম বৰ্ডৰ ইউজ কৰিছো যেহেতু কেকটোৰ ওজনটো বেছি আছিলে 5 কেজি 5.5 কেজি কেক হয় তাৰ পিছত মই হোৱাইট পাৰ্চৰ সৈতে তলত ডেকোৰেশন কৰি দিছো আইচিঙৰ সৈতে মই বৰ্ডাৰ লাইন কৰি দিয়া নাই হোৱাইট পাৰ্চ ইউজ কৰিছো ইয়াৰ পিছত মই ফ্ৰেছ ফ্লাৱাৰ এনেকৈ কাটি লৈ পিনে কেটামান তলত তাৰ পিছত কেটামান মাজৰখিনি তাৰপিছত একেবাৰে ওপৰৰ গুটেখিনি ভৰাই লগাই দিছো এইটো মই ইউজ কৰিছো ক্ৰিসেন্থেমাম ফ্লাৱাৰ আৰু জিপসি আপোনালোকে ৰ'জ বা বেলেগ ধৰণৰ ফ্লাৱাৰ্স বোৰ ইউজ কৰিব পাৰে আৰ্টিফিশিয়ালি ইউজ কৰিব পাৰে যেহেতু তাইক ফ্ৰেছ ফ্লাৱাৰ কেক লাগে বুলি কৈছিলে সেইবাবে মই ফ্ৰেছ ফ্লাৱাৰ ইউজ কৰিছো সো এইখিনি আসলে ডেকোৰেশনখিনি আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিলো কিবা যদি আৰু আপোনালোকক সুধিবলগীয়া থাকে বা কিবা বুজি নাপালে বা মোৰ ক'বলগীয়া থাকি গ'ল তেতিয়াহ'লে আপোনালোকে মোক কমেন্ট সেকশনত কমেন্ট কৰি পিনে সুধিব পাৰে বা ক'ব পাৰে যিমানখিনি পাৰো মই উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু মোৰ ট্ৰিক্স এণ্ড টেকনিক্সবোৰ আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম এনেকৈ মৰম দি থাকিলে আগলৈ আকৌ নতুন নতুন ডিজাইনছ আৰু ডেকোৰেশন আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম থ্যাংক ইউ